নমস্কাৰ আইডেও টকিজ অসমৰ হকে আপোনাক আপোনা হবক জনাইছো সাংস্কৃতিক অভিবাদন শ্ৰদ্ধাৰ ৰাইজ আপোনালোক নিশ্চয় জ্ঞাত যে অসমৰ বিগত 10 বছৰীয়া চলচ্চিত্ৰ পৰিক্ৰমাত মুঠ 28খনকৈ আপোন অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ভ্ৰাম্যমান ছবিগৃহৰ জৰিয়তে ৰাজ্যখনৰ গ্ৰামাঞ্চলৰ চলচ্চিত্ৰ প্ৰেমী দৰ্শক ৰাইজৰ কাষলৈ লৈ গৈ জ্যোতি ককাইদেৱে প্ৰতিষ্ঠা কৰি থৈ যোৱা অসমীয়া চলচ্চিত্ৰীয় সাংস্কৃতিক পৰঘৰত কিঞ্চিত হ'লেও অৱদান আগবঢ়োৱা আইডেও টকিজ নামৰ প্ৰতিষ্ঠানটিয়ে প্ৰথমবাৰৰ বাবে দৰঙী ৰাইজ অনুষ্ঠান প্ৰতিষ্ঠান তথা দল সংগঠনৰ সহযোগত এখন পূৰ্ণ দৈৰ্ঘ্যৰ চলচ্চিত্ৰ নিৰ্মাণৰ কামত অগ্ৰসৰ হৈছো শুনি সুখী হ'ব যে দৰঙৰ বিভিন্ন ঠাইত চিত্ৰগ্ৰহণ কৰা চলচ্চিত্ৰখনৰ প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যেই সফলতাৰে সম্পন্ন হৈছে চলচ্চিত্ৰখনৰ লগত সাঙুৰ খাই আছে দৰঙী ৰাইজৰ মৰম স্বাভিমান তথা দৰঙৰ গৌৰৱ অসমৰ চিৰনমস্য বৰ্ষীয়ান নাট্যকাৰ পৰিচালক গীতিকাৰ অভিনেতা যাৰ অৰিহণাৰে আজিও চহকী অসমৰ সোণালী সংস্কৃতিৰ বৰপেৰা নাট্যহিন্দু হেমন্ত দত্তদেৱৰ নাম জড়িত হৈ আছে তেখেতৰ বিশেষ চলচ্চিত্ৰত সপোনৰ এক সেউজ ঠিকনা ক্যামেৰা রোলিং লাইট বাৰ্নিং অ্যাকশন কিবাকে ডাক্তৰৰ হাতৰ পৰা হাৰি আহিছো আকৌ পঠিয়াব বুজিছো নেকি এয়া চিত্ৰগ্ৰহণৰ কিছু দৃশ্য ছবিৰ নাম জেতুকা পাতৰ ৰং এই ছবিখন নিৰ্মাণ সম্পূৰ্ণ হোৱা মাত্ৰকে কেইবাটাও দিশত অসমৰ সাংস্কৃতিক ইতিহাসত বিশেষ হিচাপে পৰিগণিত হ'ব ছবিখন হ'ব কেৱল দৰঙী ৰাইজৰ অৰ্থনৈতিক সহযোগিতাৰে নিৰ্মাণ হ'বলগীয়া আইডেও টকিজৰ প্ৰথমখন চলচ্চিত্ৰ হেমন্ত দত্তদেৱৰ ব্যক্তিগত জীৱনৰ মৰ্মস্পৰ্শী কাহিনীৰ লগতে একে নামৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় ইতিহাস গৰিমাৰে নিৰ্মিত এখন ব্যতিক্ৰমী ছবি ছবিখনে প্ৰদৰ্শনৰ ক্ষেত্ৰতো ৰচিব এক বৰ্ণিল ইতিহাস কিয়নো জেতুকা পাতৰ ৰঙেই হ'ব চিত্ৰগৃহৰ বিপৰীতে একমাত্ৰ ভ্ৰাম্যমান ছবিগৃহৰ জৰিয়তে কেৱল অবিভক্ত দৰং জিলাৰ দৰ্শকক সামৰি প্ৰদৰ্শন হ'বলগীয়া অসমৰ চলচ্চিত্ৰ ইতিহাসৰ একমাত্ৰ আৰু প্ৰথমখন ছবি কথাৰে নদী হোৱা বৈ থাকি মনৰ কথা সোধা কৈ থাকি এই ইতিহাস প্ৰতিষ্ঠা কৰাৰ বাবে সমূহ দৰঙী ৰাইজৰ সহযোগিতা আমাৰ একান্ত কাম্য শ্ৰদ্ধাৰ ৰাইজ চলচ্চিত্ৰখন পৰৱৰ্তী চিত্ৰগ্ৰহণৰ কামছোৱা সুকলমে আগবঢ়াই নিবলৈ আমাক প্ৰয়োজন কিছু অৰ্থনৈতিক সহযোগিতাৰ সেয়েহে এই ভিডিঅ'ৰ জৰিয়তে বিশেষ সাংস্কৃতিক চেতনালব্ধ দৰঙী ব্যক্তিবিশেষ দল সংগঠন আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলোঁ হেমন্ত দত্তদেৱৰ সপোনৰ এই ছবিখনত দৰঙৰ কৃষ্টি সংস্কৃতিকো যথাৰ্থভাৱে আৰু প্ৰাজ্যমানে প্ৰতিফলন কৰাৰ চেষ্টা কৰা হৈছে আমি বিশ্বাসী এই চলচ্চিত্ৰ যাত্ৰাত নিঃসন্দেহে দৰঙৰ ৰাইজে এক গৌৰৱময় আৰু ঐতিহাসিক ভূমিকা পালন কৰিব ধন্যবাদেৰে ৰত্নদাস পাপু কবিৰ আইডেও টকিজ অসম মনৰ কথা সোধা কৈ থাকি